Respected viewers and my dear friends, welcome back. Friends, মই আপোনালোকক আগতে কৈছিলো যে ভেৰিফিকেশন নেক্সট ভেৰিফিকেশনটো যেটো হ'ব এটো পিডব্লিউডি ক্যান্ডিডেট সকলৰ হ'ব ডিডব্লিউ আসাম 5550টা পোষ্টৰ কাৰণে যেটো ভেৰিফিকেশন চলি আছে এটা এটা কৰি ভেৰিফিকেশন চলি আছে এতিয়া পাৰ্সন উইথ ডিসেবিলিটি ক্যান্ডিডেটৰ কাৰণে ভেৰিফিকেশন আহিল ইয়াতে চাওক আজি 28 তাৰিখ তো আজিৰ এই ভেৰিফিকেশন লিষ্টত কি কি আলোচনা কৰা হৈছে বা কি বিচাৰিছে কি লৈ যাব লাগিব আৰু নেক্সট ভেৰিফিকেশনটো কেতিয়া হ'ব এটো আলোচনা কৰিম গতিকে ভিডিও হেকলৈকে চাব এন্ড ওয়ান ৰিকুৱেষ্ট ইউ চেনেলটো নহলে সাবস্ক্ৰাইব কৰি দিব সো ফ্ৰেন্ডস লেটস স্টার্ট দা ভিডিও মাই ডিয়ার ফ্রেন্ডস ইয়া হৈছে গভর্নমেন্ট অফ আসাম ডিরেক্টর অফ এলিমেন্টারি এডুকেশন আসাম কাহিলিপাৰা 19 28 তাৰিখ আজিৰ এইটো নোটিফিকেশনটো পাবলিশ কৰা হৈছে আৰু এইটো হৈছে ডিডব্লিউৰ যেটো 5550টা পোষ্টৰ এলপিইউপি টেট টিচাৰ ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট চলিছিল হে তাৰ ওপৰত ইয়াতে চাওক এই ডেটটো লিখা আছে এডভাৰটাইজমেন্ট হৈছিল 26/12/2023 অলমোস্ট 1 ইয়াৰ হৈ গল তো এই ভেৰিফিকেশনত এতিয়া লিষ্টটো আহিছে ভেৰিফিকেশন লিষ্টটো আহিছে পিডব্লিউডি ক্যান্ডিডেট পাৰ্সন উইথ ডিসেবিলিটি এতিয়া নেক্সট ভেৰিফিকেশনটো কেতিয়া হ'ব আগলৈ আলোচনা কৰি আছো প্ৰথমে আলোচনা কৰি লও যে পাৰ্সন উইথ ডিসেবিলিটি ক্যান্ডিডেট সকলৰ ভেৰিফিকেশন কেতিয়া আৰু কেনেকৈ ভেৰিফিকেশনটো হ'ব এটা চাওক লেটাৰত লিখিছে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হ'ব পাৰ্সন উইথ ডিসেবিলিটি ক্যান্ডিডেট সকলৰ candidate who have applied against the advertisement and submit documents in support of their candidature will be held as follows আপোনালোকে যিবোৰ ক্যান্ডিডেটে পিডব্লিউডি সাৰ্টিফিকেট দি এপ্লাই কৰিছিল বা পিডব্লিউডি ক্যাটাগৰীত এপ্লাই কৰিছিল পাৰ্সন উইথ ডিসেবিলিটি তেওঁলোকক মাতিছে যে 3 ডিসেম্বৰৰ পৰা আৰু ৰিলেটেড ডকুমেন্টছ সকলোখিনি লৈ যাব দিছে পিছত আলোচনা কৰি আছো কি লৈ যাব দিছে আৰু এই পিডব্লিউডি ক্যান্ডিডেট সকলক যে মাতিব মই এটো আগতে কৈছিলো বহুতে মোক ক্ৰিটিসাইজ কৰিছিল আচ্ছা জিকে নহক এটো বাদ দিওক আচ্ছা কি কৰিব লাগিব 3 ডিসেম্বৰ মানে 3 ডিসেম্বৰৰ পৰা হ'ব আৰু 11 বজাৰ পৰা 4টা বজাৰ হ'ব কনফাৰেন্স অলসো হলতে হ'ব ডাইৰেক্টৰ অফ এলিমেন্টাৰি এডুকেশন আসাম কাহিলিপাৰা গুৱাহাটী 19 তে হ'ব ইয়াৰ পিছত কি হল তাৰ পিছত কি হ'ব লাগিব তাৰ পিছত চাওক ইয়াতে দিছে আপোনালোকৰ লিষ্টটো ইয়াতে নাই লিষ্টটো আছে ওয়েবসাইটতে আছে The list of the person with disability PWD candidates physical document verification is uploaded in the official website DW যেটো official website আছে www.assam.gov.in তাতে কিন্তু আপোনালোকৰ লিষ্টটো আছে আৰু ডে ওয়াইজ লিষ্টটো আছে কাইন্ডলি ব্ৰিং অল ডকুমেন্টস কি ডকুমেন্টস লৈ যাব দিছে এডুকেশনাল জিমান আছে সব প্রফেশনাল কোয়ালিফিকেশন আছে জিমান সব লৈ যাব লাগিব ডকুমেন্ট ইন সাপোর্ট অফ ডিসেবিলিটি যে প্ৰমাণ কৰাৰ কাৰণে যেটো সাৰ্টিফিকেট আছে হেতু লৈ যাব লাগিব বাই দা কম্পোনেন্ট অথৰিটি আৰু অথৰিটিৰ পৰা ল'ব লাগিব যিকোনো অথৰিটিৰ পৰা হলে নহব মানে পাৰ্সন উইথ ডিসেবিলিটি যিবিলাকে যিবৰ অথৰিটিয়ে দিয়ে সেই অথৰিটিৰ পৰা লৈ যাব লাগিব এন্ড অল আদাৰ ৰিলেটেড ডকুমেন্টস আৰু যদি কিবা থাকে হেতু লৈ যাব দিছে উইথ একনলেজমেন্ট যেটো এপ্লিকেশন কৰাৰ পিছত একনলেজমেন্ট বাহিৰ হৈছে হেতু লৈ যাব লাগিব একনলেজমেন্ট অফ অনলাইন এপ্লিকেশন টু দা ভেৰিফিকেশনত এইবোৰ লৈ যাব লাগিব গতে ভালকৈ ইম্পৰ্টেন্ট কিটা মনত ৰাখিব এইকিটা আপোনালোকৰ লৈ যাব লাগিব লগত আৰু কি লৈ যাব লাগিব টু সেলফ অ্যাটেস্টেড সেটস দুই সেট আপোনাৰ এই ডকুমেন্টস কিনিৰ দুই সেট লৈ যাব লাগিব অ্যাটেস্টেড কৰি ল'ব লাগিব সেলফ নিজকে অ্যাটেস্টেড কৰি ললে হল অফ অল ডকুমেন্টস ইজ অলসো টু বি ব্রড ফর সাবমিশন ডিউরিং দা ভেরিফিকেশন উইদাউট ফেল যাতে কোনো ধৰণৰ ফেল নহয় একবার ইসি এর ক্ষেত্ৰত কিন্তু বহুতে ফেল কৰিছিল আকৌ চান্স দিছিল কিন্তু এইবাৰ কিন্তু চান্স নিদিব আৰু এটা খবৰ আছে খবৰটো হৈছে আপোনালোকৰ নেক্সট ভেৰিফিকেশনটো কেতিয়া হ'ব মই আগতে কৈছিলো যে ডিসেম্বৰত হ'ব তেতিয়া মোক বহুতে ক্ৰিটিসাইজ কৰিছিল যে আপুনি নাজানে আকৌ বহুত ধৰণৰ কথা কৈছে বাদ দিওক হেবৰ তো ডিসেম্বৰতে হ'ব এই কাৰণেই মই খবৰটো দিছো ডিসেম্বৰত কি হ'ব এইটো ভেৰিফিকেশন শেষ হোৱাৰ লগে লগে নেক্সট ভেৰিফিকেশনটো হ'ব ইয়াৰ কাৰণটো হৈছে ইয়াসক টিভি মিডিয়াৰ খবৰ এটো মই আগতে কৈছিলো মাই ডিয়ার ফ্রেন্ডস মই এই কথাটো আগতে কৈছিলো তেতিয়া বহুতে মোক ক্ৰিটিসাইজ কৰিছিল যে আপুনি একো নাজানে জানুৱাৰী মাহত যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব এটো মই আগতে কৈছিলো বহুদিন আগত কৈছিলো আপোনালোকে চাই ল'ব আৰু ফেব্ৰুৱাৰী মাহতো পঞ্চায়ত নিৰ্বাচন হ'ব গতিকে জানুৱাৰীৰ ফেব্ৰুৱাৰী মাহটো বাদ দিওক কাৰণ এটো নিৰ্বাচনৰ ক্ষেত্ৰত সকলো অফিচাৰখিনি ব্যস্ত থাকিব
তো গতিকে ইয়াত কোনো ধৰণৰ ভেৰিফিকেশ্যন এইবিলাক নহ'ব। আৰু বেলট পেপাৰৰ হ'ব নিৰ্বাচনৰ খবৰ নিৰ্বাচন কি কৈছে 11 ডিচেম্বৰ মানে মই দেখিছিলোঁ যে 29 তাৰিখত ভোটাৰ লিষ্ট পাব্লিছ হ'ব। ইয়াতে চাওক দিছে 28 ডিচেম্বৰত ভোটাৰ লিষ্ট পাব্লিছ হ'ব, চূড়ান্ত ভোটাৰ লিষ্ট পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। আৰু জানুৱাৰী মাহতে ঘোষণা হ'ব, তাৰ মানে জানুৱাৰী মাহত কাম নহ'ব। ফেব্ৰুৱাৰী মাহত ইলেকশ্যন হ'ব, আৰু ফেব্ৰুৱাৰী মাহতো ইলেকশ্যন হ'লে গণনালৈকে কোনো কাম নহ'ব। তাৰ মানে আপোনালোকৰ ডিচেম্বৰটোই আছে, মই এই কথাটো আগতেও কৈছিলোঁ, এতিয়াও কৈ আছোঁ, ডিচেম্বৰ মাহতে আছে। আৰু ফেব্ৰুৱাৰী মাহত যোৱাৰ পিছত মাৰ্চ এপ্ৰিল, আৰু আপোনালোকে জানে যে 10th মে'ত হ'ব 10th মে' হ'ব এপইণ্টমেণ্ট। গতিকে সময় নাই, পঞ্চায়ত নিৰ্বাচনৰ 2টা মাহ বাদ দিয়ক। মাৰ্চ মাহত আৰু ফাইনেল লিষ্ট এইবোৰ ওলাব, কিন্তু ভেৰিফিকেশ্যনবিলাক আগতে লৈ থ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত ফাইনেল লিষ্টটো কিন্তু এতিয়াও নোলায়। তো ফ্ৰেণ্ডছ, এইখিনি আছিল আজি ইনফৰ্মেশ্যন ভাল লাগিলে অৱশ্যই ভিডিঅ'টো লাইক কৰিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকলৈ শুভকামনা যাচিছোঁ। এতিয়া ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।